অখিল গগৈ বিজেপিৰ এজেণ্ট নেকি? ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ বিজেপিৰ বি টিম নেকি? বিজেপিৰ আগ্ৰাসী নীতিয়ে অসমৰ তিনি জাতীয়তাবাদী নেতাৰ ৰাজনীতি এইবাৰ অন্ত পেলালে নেকি? দিছপুৰত বিজেপি চৰকাৰ পুনৰ গঠন হলে প্ৰধানত কংগ্ৰেছেহে দায়ী হ'ব নেকি? মিত্ৰতা আৰু টিকট সন্দৰ্ভত ৰাজ্যৰ ৰাজনৈতিক মহলক আজিৰ দিনটোত উত্তেজিত কৰি ৰখা এই সবিশেষ বিষয় আজি আমি আলোচনা কৰিম। কিন্তু তাৰ আগতে চাই লওঁ আহক আজিৰ দিনটোৰ কেইটামান বিশেষ ভিডিঅ'। এয়া আন্দোলন বেয়া পোৱা বিজেপি আৰু শেহতীয়াকৈ আন্দোলন বেয়া পাবলৈ শিকা অগপ দলৰ কৰ্মীৰ আন্দোলন। আন্দোলনে অসমৰ উন্নয়নত বাধা দিয়া বুলি কোৱা এই দুই দলৰ কৰ্মী আজিকালি ৰাজ্যৰ প্ৰধান আন্দোলনজীৱী। এয়া লাহোৱাল সমষ্টিত ঋতুপৰ্ণ বৰুৱাৰ প্ৰাৰ্থিত্ব বিচাৰি আন্দোলনত নামিছে বিজেপি কৰ্মী। আজি কিন্তু বেলেগ এজনক আমাৰ ইয়াত কিহৰ কাৰণে দিবলগীয়া হ'ল? গতিকে আমি ঋতুপৰ্ণ বৰুৱাক যদি টিকেট নিদিয়ে তেতিয়াহ'লে আমি পদত্যাগ কৰিম, সেইটো চিয়ৰ। আনফালে নাওবৈচা সমষ্টি অগপক এৰি দিয়াৰ পিছত বিজেপি কৰ্মীৰ প্ৰতিবাদ এয়া নাওবৈচাত। আমি ইয়াৰ উপৰি দুয়োটা, গতিকে তেনেস্থলত যদি দলীয় নেতৃত্বই ভুল সিদ্ধান্ত লয় তেতিয়াহ'লে এই আসনখন আমাৰ উলিয়াই নিয়াত অসুবিধা হ'ব। যিহেতুকে আমাৰ 100+ কথা আছে, গতিকে 100+ কথাটো চিন্তা কৰিব লাগিব দলীয় নেতৃত্বই। এই কথাটো যদি চিন্তা নকৰি কিছুমান ব্যক্তিগত কথা চিন্তা কৰি যদি ভুল সিদ্ধান্ত লয় তেতিয়াহ'লে আমি কোনো কাৰণতে আমি নাওবৈচা সমষ্টিৰ দলীয় কাৰ্যকৰ্তা হওক জনসাধাৰণ হওক আমি দুখী নহয়। গতিকে আমি পুনৰবাৰ দুয়োটা দলৰ নেতৃত্বকে আমি আহ্বান জনাম, যাৰ য'ত সবল স্থিতি আছে তেওঁলোকে তাত টিকেট দিব লাগে। আনফালে চাবুৱাত বিনোদ হাজৰিকাৰ প্ৰাৰ্থিত্ব বিচাৰি চৰম হুংকাৰ প্ৰদান কৰিছে বিজেপি কৰ্মীয়ে। সেই সিদ্ধান্ত বিনোদ হাজৰিকাই চাবুৱা সমষ্টিৰ পৰা খেলিব আৰু বিজেপি বেনাৰত খেলিব। যদি কিবা কাৰণে ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক নেতৃত্ব, কেন্দ্ৰীয় নেতৃত্বই যদি কিবা কাৰণত আমাৰ প্ৰতি অন্যায় কৰে তেতিয়াহ'লে বিনোদ হাজৰিকাক ইণ্ডিপেণ্ডেণ্ট খেলিব। সেই সিদ্ধান্ত কিন্তু হাজো সমষ্টিৰ প্ৰাৰ্থিত্বৰ পৰা সুমন হৰিপ্ৰিয়াক বঞ্চিত কৰাৰ পিছত এইদৰে ক্ষোভত জাগি উঠিছে বিজেপি কৰ্মী। অগপৰ কেইটা আছে? দুটা আছে, তিনিটা আছে, আৰু তেখেতসকলৰ সংগঠনৰ কোনো ভিত্তিয়ে নাই। আপোনালোকে যদি চোৱা যায় যোৱা ইলেকশ্যনত, পঞ্চায়ত ইলেকশ্যনত তেখেতে জিলা পৰিষদৰ মেম্বাৰ দিয়াৰে সক্ষম নহ'ল। তেখেতসকলৰ সংগঠনৰ স্থিতি এনেকুৱা। আমি ৰাজ্যিক নেতৃত্বক, কেন্দ্ৰীয় নেতৃত্বক আহ্বান জনাব বিচাৰিছোঁ ভাৰতীয় জনতা পাৰ্টীক। বিজেপিৰ ভিতৰ চৰাত এই অন্তঃকণ্ডলৰ সমান্তৰালভাৱে অন্তঃকণ্ডল অব্যাহত আছে ৰাজ্যৰ বিৰোধী শিবিৰত। কোনোৱে অখিল গগৈক বিজেপি এজেণ্ট আখ্যা দিছে, কোনোবাই বিজেপি জিকিলে কংগ্ৰেছেই দায়ী হ'ব বুলি মন্তব্য কৰিছে। কিন্তু অখিল গগৈ সঁচাকৈ বিজেপিৰ এজেণ্ট নেকি? বিজেপি জিকিলে সঁচাকৈ কংগ্ৰেছ দায়ী হ'ব নেকি? ইয়াৰ পাৰফেক্ট উত্তৰটো দিবলৈ আমি চেষ্টা কৰিম, কিন্তু তাৰ আগতে চাই লওক এটা বিশেষ ভিডিঅ'। আমার মাটি সইবে না, ইউপি বিহার হইবে না, বাংলা আমার বাংলার হবে, বন্ধু এসো খেলা হবে। হাতটার সাথে বোনকে জ্বালাও, মোদি বলেন থালা বাজাও, এই মাটিতেও বাজলে হবে, নতুন রকম খেলা হবে। পেঁয়াজ আলু গ্যাসের দামে দেশকে ভাঙো রামের নামে, রামের দেবী দুর্গা তবে বন্ধু যেন খেলা হবে। আরে 18টা এমপি নিয়ে বাংলাকে মোর ভুললে গিয়ে রিটার্ন তুমি আসবে যাবে, বন্ধু সেদিন খেলা হবে। খেলা হবে। অসমৰ সমান্তৰালভাৱে 8 পৰ্যায়ত অনুষ্ঠিত হ'ব পশ্চিমবংগৰ নিৰ্বাচন। ইতিমধ্যে মমতাৰ দখলত থকা পশ্চিমবংগ দখল কৰিবলৈ অপ্ৰাণ চেষ্টা চলাইছে বিজেপিয়ে। আনফালে বিজেপিৰ সুবিধাৰ্থে নিৰ্বাচনী দিন ধাৰ্য কৰা হৈছে বুলিও অভিযোগ আনিছে মমতা বেনাৰ্জীয়ে। কিন্তু সমান্তৰালভাৱে মমতা বেনাৰ্জীয়ে প্ৰত্যাহ্বান জনাইছে খেলা হবে শ্লোগানেৰে। পৰিৱৰ্তনৰ শ্লোগানত নিস্তেজ হৈ পৰা তৃণমূল কৰ্মীক এইদৰে এতিয়া জাগ্ৰত কৰি তুলিছে মমতা বেনাৰ্জীয়ে। সমান্তৰালভাৱে আগ্ৰাসী বিজেপিকো তীব্ৰ প্ৰত্যাহ্বান জনাবলৈ সক্ষম হৈছে। এনেদৰে এতিয়া পশ্চিমবংগত বিজেপিক ৰুধিবলৈ মমতা বাহিনী জাগ্ৰত হৈ উঠিছে। কিন্তু তাৰ বিপৰীতে অসমৰ বিৰোধী শিবিৰ লিপ্ত হৈ পৰিছে অন্তঃকণ্ডলত। আন নালাগে সীমা চেৰাই অখিল গগৈক আখ্যা প্ৰদান কৰিছে বিজেপিৰ এজেণ্ট হিচাপে। মোৰ হিচাপে খালি ৰাইজৰ দলহীন নহয়, এজেপিও
আমাৰ এই বিজেপিৰ বি টিম হৈ কাম কৰি আছে আৰু ইসকলে আল্টিমেটলি বিজেপিৰ হৈ কাম কৰি আছে। এইটো দুইটা ৰিজন হ'ব পাৰে। একটো হ'ল অখিল গগৈ এর আগৰ ইলেকশ্যনত বিজেপিক ডাইৰেক্ট ছাপোৰ্ট কৰিছে, এইটো কোনো আশ্চৰ্য কথা নাই আজি যে আমাৰ লগত কৰিছে। তাৰপিছত আমি যদি দেখিছোঁ ইসকলে অখিল গগৈ জেলত থকাৰ কাৰণে ফাইনেন্সিয়েল ডাঙৰ এটা প্ৰব্লেম ফেচ কৰি আছে, পইচা নাই। এতিয়া যেতিয়া পইচা নাই, পইচা আহিব ক'ৰ পৰা? কংগ্ৰেছত যদি আমাক সুধিলে হয় হ'ব পাৰে, আমি চিন্তা কৰিলে হয়, আমাক কোৱা নাই, ক'ব নোৱাৰে, কংগ্ৰেছকো ক'ব নোৱাৰে। এতিয়া ক'ৰ পৰা ল'ব পইচাটো? আল্টিমেটলি বিজেপিৰ পৰা ল'ব লাগিব। যি লাইনেই হওক, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চাহাবে দিয়ক বা CM চাহাবে দিয়ক, পইচা বিজেপিৰ পৰা আহিব লাগিব। জিচকি খাও উচকি খাও। কিন্তু অখিল গগৈ সঁচাকৈ বিজেপিৰ এজেণ্ট নেকি? বিজেপি চৰকাৰৰ শাসনকালত 2016 চনত অখিল গগৈ কাৰাবন্দী হৈ আছিল 78 দিন। 2017 চনত অখিল গগৈ কাৰাবাস খাটিছিল 105 দিন। 2019 চনত অখিল গগৈ কাৰাবাস খাটিল 20 দিন। 2020 চনৰ সম্পূৰ্ণ 365 দিন কাৰাবন্দী হৈ ৰ'ল অখিল গগৈ। 2021 চনত আজিৰ দিনটোলৈকে অখিল কাৰাবন্দী হৈ আছে প্ৰায় 63 দিন। অৰ্থাৎ অসমত বিজেপি চৰকাৰ গঠন হোৱাৰ পিছত 5টা বছৰত অখিল গগৈ কাৰাবন্দীত্ব খাটিব লগা হ'ল প্ৰায় 631 দিন। সেয়ে অখিল গগৈ সঁচাকৈ বিজেপিৰ এজেণ্ট হ'ব পাৰে নেকি? আনফালে ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি ভাস্কো ডি শইকীয়াৰ আন এক মত, দিছপুৰত কা বিৰোধী চৰকাৰ হ'লে দায়ী হ'ব কংগ্ৰেছ। আমি দুইটা দলে আজি উদ্বিগ্নতাৰে আমি সিদ্ধান্তত উপনীত হৈছোঁ যে ইয়াৰ বাবে মূলতঃ দায়ী হ'ব কংগ্ৰেছ। কংগ্ৰেছে আত্মৰম্ভৃতাৰে এইবাৰ বিজেপিক শাসনলৈ অহাৰ বাট প্ৰশস্ত কৰি দিব বিচাৰিছে। আপোনালোক সকলোৱে জানে এইবাৰ বিহাৰত তেজস্বী যাদৱৰ নেতৃত্বত বিজেপি বিৰোধী শক্তিৰ চৰকাৰ গঠন হ'বলৈ গৈ আছিল। কিন্তু কংগ্ৰেছে আত্মৰম্ভিতাৰে, অহংকাৰে আৰু ভুল ৰণনীতিৰে এইবাৰ পুনৰ বিহাৰত বিজেপি মিত্ৰজোঁটৰ চৰকাৰ বহুৱালে। আৰু এইবাৰ আজিৰ তাৰিখৰ অসমৰ প্ৰেক্ষাপটত আমি নিশ্চিতভাৱে ক'ব পাৰোঁ যে কংগ্ৰেছৰ ভুল ৰণনীতিৰ কাৰণে, কংগ্ৰেছৰ অহংকাৰৰ কাৰণে এইবাৰ অসমত অসমবাসীয়ে বিচাৰি থকা কাৰ বিৰোধী চৰকাৰ, অসমবাসীয়ে বিচাৰি থকা জাতীয় শক্তি চৰকাৰখন হয়তো প্ৰতিষ্ঠা নহ'বও পাৰে। ভাস্কো ডি শইকীয়াই উল্লেখ কৰিছে কংগ্ৰেছৰ বিৰুদ্ধে আত্মৰম্ভিতাৰ অভিযোগ, উল্লেখ কৰিছে বিহাৰৰ উদাহৰণ। কিন্তু কি হৈছিল প্ৰকৃততে বিহাৰত? কংগ্ৰেছৰ ভুলৰ বাবে বিজেপি আৰু JDUৰ চৰকাৰ হৈছিল নেকি বিহাৰত? বিগত বিহাৰ নিৰ্বাচনত মহাগঠবন্ধনৰ পৰা কংগ্ৰেছে প্ৰতিদ্বন্দ্বিতা কৰিছিল 70 আসনত। মূল মিত্ৰদল RJDয়ে প্ৰতিদ্বন্দ্বিতা কৰিছিল 144খন আসনত। সেই অনুসৰি RJDয়ে জয়লাভ কৰিছিল 75খন আসনত, কিন্তু কংগ্ৰেছে লাভ কৰিছিল মাত্ৰ 19খন আসন। মিত্ৰদল RJDক অধিক আসনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সুযোগ দিয়া হ'লে নিশ্চিতভাৱে বিহাৰত চৰকাৰ গঠন হ'লহেঁতেন তেজস্বী যাদৱৰ নেতৃত্বত। কিন্তু কংগ্ৰেছৰ সেই আকুৰগুজ নীতিৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰী আসনত পুনৰ বহিবলৈ সক্ষম হ'ল বিজেপিৰ মিত্ৰ নীতিশ কুমাৰ। ৰাজ্যৰ বিৰোধী শিবিৰৰ মাজত সংঘাত অব্যাহত থকাৰ সময়তে এই নিৰ্বাচনত অগপক আৰু এক খোজ ধ্বংস কৰিবলৈ উদ্গ্ৰীৱ হৈ পৰিছে বিজেপি। বিজেপিৰ পৰা আসন বিচাৰিছে, ইতিমধ্যে দিল্লীত বাহৰ পাতিছে অতুল বৰা বাহিনীয়ে। নিৰ্বাচনৰ সময়ত সকলো নেতা সমষ্টিলৈ যায়, কিন্তু সংকটাপন্ন অগপই এইবাৰ দিল্লী এৰিব পৰা নাই। কাৰণ দিল্লী এৰিলেই অগপৰ বহু নেতাই এৰিব লাগিব নিজ সমষ্টি। কাৰণ দিল্লীয়ে এতিয়া ভাগ্য নিয়ন্তা অসমৰ আঞ্চলিক জাতীয়তাবাদী দল অসম গণ পৰিষদৰ, যি অসম গণ পৰিষদে অসমৰ ৰাজ্যকেই হাইকমাণ্ড বুলি আখ্যা দি আহিছে। সেই অগপই এতিয়া নিশ্চৰতে মোদী, অমিত শ্বাহ আৰু JP নাড্ডাক হাইকমাণ্ড হিচাপে যেন স্বীকাৰ কৰি ল'বলৈ বাধ্য হৈ পৰিছে। অগপৰ এই বৈশ্যতাৰ বাবেই এইবাৰ বিজেপিয়ে কাঢ়ি ল'লে 3 সমষ্টি। একাধিক্ৰমে কমলপুৰ, লখিমপুৰ আৰু বৰহমপুৰ এইবাৰ অগপৰ পৰা কাঢ়ি ল'লে বিজেপিয়ে। এই 3 সমষ্টি কাঢ়ি লোৱাৰ অৰ্থ কেৱল অগপক বঞ্চনা কৰা নহয়। ইয়াৰ অৰ্থ অসমৰ জাতীয়তাবাদী আৰু আঞ্চলিকতাবাদক বিশ্বাস কৰা নীতি, নেতাৰ ৰাজনৈতিক জীৱন ধ্বংস কৰা। প্ৰফুল্ল কুমাৰ মহন্তৰ সমষ্টি কাঢ়ি লোৱাৰ অৰ্থ কেৱল প্ৰফুল্ল মহন্তৰ প্ৰতিয়েই অন্যায় নহয়, অসমৰ একালৰ মুখ্যমন্ত্ৰীজনক ৰাজনীতিৰ পৰা বিদায় দি এয়া অসমীয়াৰ স্বাভিমানক ভেঙুচানি কৰা। কাৰণ প্ৰাক্তন মুখ্যমন্ত্ৰী এজন টিকটৰ পৰা বঞ্চিত হ'ব লগা ঘটনা সাধাৰণ ঘটনা নহয়। প্ৰফুল্ল মহন্তক অসন্মান কৰি
একেই অসন্মান প্ৰদৰ্শন কৰা হৈছে যেন অসমীয়া জাতীয়তাবাদক। এই কথাবোৰ অগপই কেতিয়া বুজি পায় সেয়াহে এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ কথা।